শিঙিবিল দেওধাই গাঁৱৰ ভোগালী মেলাত আৰু আজি উৰুকাৰ দিনটোত শিঙিবিল দেওধাই গাঁওবাসীয়ে কিদৰে আপোনাৰ উৰুকা উদযাপন কৰিবলৈ বিচাৰিছে বা উৰুকাক লৈ পেলাই কিদৰে সাজু হৈছে আমি সেই সবিশেষ জানিবৰ কাৰণে আহিছিলোঁ। এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে শিঙিবিল দেওধাই গাঁৱৰ ভোগালী মেলা উদযাপন সমিতিৰ সন্মানীয় সম্পাদক। আমি তেখেতৰ পৰা ভোগালী বিহুৰ সম্পৰ্কে আমি কিছু কথা জানিবলৈ বিচাৰিম। প্ৰথমে আপোনাক নতুন বছৰ শুভেচ্ছা জনাইছোঁ, লগতে ভোগালী বিহুৰ ওলগ জনাইছোঁ। আৰু উদযাপন সমিতিৰ সম্পাদক হিচাপে আজি আপুনি কেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াব? হয়, ধন্যবাদ। আমি প্ৰতি বছৰে এই ভোগালী বিহু উদযাপন কৰোঁ আমি ৰাজহুৱা হিচাপে। দেওধাইবাসীয়ে ঠিক এইবাৰো তাক নেওচি যাব বিচৰা নাই। আমি আজি প্ৰস্তুতি কৰি আছোঁ যে আজি উৰুকাৰ ৰাজহুৱা ভোজ ভাতৰ আমি প্ৰস্তুতি কৰি আছোঁ আৰু এই প্ৰস্তুতি খুব তুংগ গতিত আগবাঢ়িছে। মহিলাসকলে আপোনালোকে দেখিব যে মহিলাসকলে লাগি আছে, পুৰুষসকলেও যুৱকসকলেও বিভিন্ন কামে লাগি আছে। ঠিক তেনেদৰে আজি উৰুকাৰ ভোজ ভাতৰ প্ৰস্তুতি আমি চলাই আছোঁ। দেখা যায় যে ভোগালী বুলি ক'লে ভোগৰ উৎসৱ। আঘোণ মাহত খেতি শেষ কৰি ৰাইজে ভোগৰ উৎসৱ পালন কৰে আৰু হাঁহে মাহে বাঁহে সকলোৱে মিলি এসাঁজ খায়। আজি আপোনালোকৰ মানে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে? হাঁহ থাকিব আৰু কি থাকিব লগত? সকলোখিনি থাকিব। আমি সকলোখিনি আজি যোগাৰ কৰিছোঁ ৰাইজক ভোগ কৰাবৰ কাৰণে। আৰু লগতে আমিও আগবাঢ়ি আহিছোঁ যে ৰাইজৰ লগত আমি কেনেদৰে আচলতে সকলোৱে সম্প্ৰীতি এনাজৰীয়ে এসাঁজ খাব পাৰোঁ তাৰ প্ৰস্তুতি আমাৰ চলি আছে। আমি নিৰামিষৰ ব্যৱস্থা ৰাখিছোঁ, হাঁহৰ ৰাখিছোঁ, ব্ৰইলাৰ মাংস ৰাখিছোঁ, মাছৰ ৰাখিছোঁ আৰু বিভিন্ন ধৰণৰ তেনেকৈ ব্যঞ্জনেৰে আমি আজি আমাৰ প্ৰস্তুতি চলি আছে। হয়, নিশ্চয়কৈ আপোনালোকে দেখিবলৈ পালে যে যিগৰাকী উদযাপন সমিতিৰ সম্পাদক আছিল তেখেতে জনালে আজি কিদৰে ভোগালী উদযাপন কৰিব শিঙিবিল দেওধাইবাসী ৰাইজে। এই মুহূৰ্তত মোক কেমেৰা পাৰ্চন সহযোগে দেখাব সামগ্ৰিক পৰিৱেশটো আৰু আমি আপোনালোকক দেখাই যাম যে কিদৰে দেওধাইবাসীয়ে ভোগালী বিহু উদযাপন কৰিবলৈ আগবাঢ়িছে। আৰু আজি উৰুকাৰ দিনটোতেই আপোনালোকে দেখিবলৈ পাইছে গাঁৱৰ ৰাইজ একত্ৰিত হৈ কিদৰে যি পাচলি কটা পৰ্ব চলি আছে এই মুহূৰ্তত। হয়তো আৰু 2-3 ঘণ্টাৰ পিছতে তেওঁলোকৰ যি ভোজ হ'ব সেই ভোজ প্ৰস্তুত হৈ উঠিব। আৰু এই মুহূৰ্তত মোৰ সহযোগীয়ে দেখুৱাব সামগ্ৰিক পৰিৱেশ। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে শিঙিবিল দেওধাই গাঁৱৰ পৰিৱেশ। আৰু ইয়াতে আমি বহুকেইগৰাকী গাঁৱৰ মহিলাক দেখিছোঁ, আই মাতৃক দেখিছোঁ। তেওঁলোকে কিদৰে পাচলি কটাত ব্যস্ত হৈ আছে। মই এই মুহূৰ্তত এই গাঁৱৰে এগৰাকী মহিলাৰ ওচৰলৈ যাব বিচাৰিম। তেখেতে কি ভোগালী বিহু সম্পৰ্কত তেখেতৰ মতামত জানিবলৈ আমি চেষ্টা কৰিম। প্ৰথমে আপোনাক নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাৰু নমস্কাৰ। আৰু লগতে ভোগালী বিহুৰো শুভেচ্ছা জনাইছোঁ। বাৰু নমস্কাৰ। ভোগালী বিহুৰ এই প্ৰাকখনত আজি উৰুকা কেনেকৈ প্ৰস্তুতি চলাইছে? আজি আৰু কি বুলি ক'ম আৰু এতিয়া মেজিবোৰ খাব লাগে ভোজ মিলি জুলি। শাক পাচলি কাটিছোঁ আৰু তাকে আৰু গধূলিকৈ খোৱা হ'ব আৰু। আমি জানিব পাৰিছোঁ যে কালিলৈ মেজি জ্বলোৱাৰ পিছত এটা সাংস্কৃতিক অনুষ্ঠানো আপোনালোকে আয়োজন কৰিছে। হয়, কৰি আছোঁ আৰু তাকে মিলি জুলি কৰিব লাগে চবেই। নাচিব গীত কৰিব লাগিব। তাকে ভাবিছোঁ কি হয় আৰু। আমাৰ DA নিউজ প্লাছৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজলৈ ভোগালী বিহু ওলগ জনাব বিচাৰিব নেকি? কি ক'ম এতিয়া? তাকে যাচিছোঁ আৰু নাচিবলৈ মেলিবলৈ চবেই মিলি জুলি আৰু নাচিম বুলি ভাবিছোঁ আৰু তাকে কৈছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে কিদৰে আমাৰ গাঁৱৰ যিসকল মহিলাসকলে তেওঁলোকৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এয়া দেখিবলৈ পাইছে আপোনালোকে। মাঘৰ বিহু বুলি ক'লে যি আমাৰ কাঠ আলু নহ'লে মাঘৰ বিহু নচলে। গতিকে মিঠা আলু কাঠ আলু এতিয়া নতুনকৈ আহিছে আৰু মাঘৰ বিহুৰ পৰাই ৰাইজে আৰম্ভ কৰে খাবলৈ। এয়া আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ৰাইজ আছে আৰু বিভিন্ন ধৰণৰ ৰাইজ আছে। এগৰাকী যুৱতী আছে। মই যুৱতীগৰাকীৰ পৰাও মাঘৰ বিহু সম্পৰ্কে কিছু কথা জানিবলৈ আগবাঢ়িছোঁ। হয়, আপোনাক নতুন বছৰ শুভেচ্ছা জনাইছোঁ, লগতে ভোগালী বিহুৰ ওলগ জনাইছোঁ। আপুনি আজি উৰুকাৰ সম্পৰ্কে কিবা মন্তব্য? প্ৰথমে নমস্কাৰ জনাইছোঁ DA নিউজ প্লাছলৈ। প্ৰথমে সকলো আমাৰ শিঙিবিল দেওধাইবাসী আৰু লগতে সমূহ অসমবাসীলৈ ভোগালী বিহুৰ ওলগ জনাইছোঁ।
আজি হৈছে উৰুকা। প্ৰতি গাঁৱে গাঁৱে চাগে এই উৰুকা পালন কৰিছে। ঠিক তেনেদৰে আমিও তাৰ ব্যতিক্ৰম নহয়। আমাৰ গাঁৱতো আমি সকলোৱে মিলি এসাঁজ খোৱাৰ যিটো আনন্দ সেইটো কৰিবলৈ আমি আগবাঢ়িছোঁ। আমাৰ গাঁৱৰ জীয়াৰী বোৱাৰী ডেকা সকলোবোৰ একেলগ হৈছে আৰু সকলোৱে যাতে আমি এই ভোজটো প্ৰত্যেক বছৰে আমি পালন কৰোঁ। গতিকে এইবাৰো সকলোৱে মিলি এই ভোজটো আমি আয়োজন কৰিছোঁ আৰু সকলোকে পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু তোমাকো এই চেগতে ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। হয়, নিশ্চয়কৈ দেখিলে যে গাঁৱৰ যিসকল যুৱতী বোৱাৰী তেওঁলোকে সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে আৰু খন্তেক সময়ৰ পিছতে ভোজ ভাতৰ আয়োজন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।